এতিয়ালৈকে আমি 350 ষ্টুডেণ্টছক কভাৰ কৰিব পাৰিলোঁ। আজি আৰু 400 ষ্টুডেণ্টছক টাৰ্গেট কৰিছোঁ যাতে আমি এই ষ্টুডেণ্টছ কিটবিলাক ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ। আজি প্ৰায় 3,60,000 টকা আমি বজাৰ কৰিছিলোঁ 400 ষ্টুডেণ্টছক যাতে আমি ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ। সেইকাৰণে পাছফালে ভিৰ দেখিছে, চাব পাৰে যথেষ্টখিনি ভিৰ লাগিছে, মানে সাংঘাতিক লাইন। এই লাইনখিনি মাত্ৰ মানে আমি ষ্টুডেণ্টছসকলক যাতে আমি ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ তাকে টাৰ্গেট কৰি কিনিছিলোঁ। আৰু আজি চাওঁ কেনেকৈ কি কৰিব পাৰোঁ, কিন্তু সাংঘাতিক মানে আজি সাংঘাতিক ভিৰ লাগিছে। মুঠতে যিমান পাৰিম আমি ডিষ্ট্ৰিবিউট কৰিব চেষ্টা কৰিম আৰু ক্ৰাউড বেছি হ'লে অলপ কণ্ট্ৰল কৰিব দিগদাৰ, তথাপিও আমি যিমান পাৰিম নিজৰ ফালৰ পৰা আমি ডিষ্ট্ৰিবিউট কৰিব চেষ্টা কৰিম। থাকিব লাগিব এটা কাম কৰোঁ, আমনি পাইছে নি? এটা এটাকে তুলি দিম। বেগ কোন ক্লাছৰ? যিহেতু আমি ষ্টুডেণ্টছ কিট ডিষ্ট্ৰিবিউশ্যন কৰি আছোঁ, মই আজি বিশেষকৈ ধন্যবাদ জনাবলৈ বিচাৰিম গৰিমা গাৰ্গ বৌক। তেখেতৰ ফালৰ পৰা মানে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ ফালৰ পৰা তেখেতে এটা সিদ্ধান্ত ল'লে যে ষ্টুডেণ্টছসকলৰ কাৰণে আমি যদি কিবা এটা কৰিব পাৰোঁ যথেষ্ট তেখেতলোকে ভাল পাব বুলি। কাৰণ জুবিন দাই বানপানীৰ সময়ত যথেষ্ট কষ্ট কৰে, প্ৰতিবাৰে ওলাই আহে, কিন্তু এতিয়া যিহেতু আমাৰ মাজত তেখেত নাই, গৰিমা বৈ বিচাৰিলে, একদম পাৰ্চনেলিভাৱে বিচাৰিলে যে জুবিন দাৰ নামত ষ্টুডেণ্টছসকলৰ কাৰণে কিবা এটা যাতে আমি কৰিব পাৰোঁ। সেইকাৰণে এই যিমানবিলাক বেগ আনিছোঁ তাৰ এটা অংশ গৰিমা বৌহেঁতি মানে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ ফালৰ পৰা আগবঢ়াইছিলে। সেইকাৰণে আমি এই বেগবিলাক আমি জুবিন দাক ডেডিকেট কৰি পেলাই